ওই বন্ধু, এবার পিকনিকত যাবি না নাই? তোর তো দেখুন এবার খবরে নাই। আমি ক্লাসর সকলে একেবারে রেডি হয়ে গেছো। তুই কে এতিয়ালৈকে রেডি হওয়া নাই? কসুন তুই তো কিমান বার কৈ আছো, বহুদিন ধরে কৈ আছো পিকনিক আহি জানুয়ারি গুছিয়ে গেল, তুই দেখুন একটুয়ে করা নাই। তোর হয়েছে টুকু কসুন, তোর আসল কথা টুক কসুন, কেউ তুই এবার পিকনিকত না যা। গোটাই বছর তুই দেখুন আগে লাফালাফি করে থাকা যে পিকনিক আহিল। এইবার তো দেখুন পিকনিকের সময়ে পার হয়ে গেল, তুই কেউ এতিয়ালৈকে কোৱা নাই কসুন কেলা। ও, গম পাইছো। তোক এইবাৰ মই কেনেকৈ বুজাম যে মই এইবাৰ কিয় পিকনিকত নাযাওঁ। আচলতে মই আসল কথাটো ক'বলৈ বিচৰা নাই, কাৰণ আসল কথাটো ক'লে তুইও কবি যে না, তোৰ পিকনিকত যাব নালাগে। আচলতে এইবাৰ কি হৈছে জানানা, মোৰ ঘৰত অলপ প্ৰব্লেম হৈছে। মানে ঘৰত এইবাৰ টকাৰ বহুত সমস্যাত পৰি আছো। মোৰ এইবাৰ ঠাণ্ডা আহিছে, ঠাণ্ডাত কাপোৰ কিনিব লাগে, সেইটোৱে কিনিব পৰা নাই। আকৌ ঘৰত বহু আলহী আছে, তেওঁলোকক ভালকৈ খোৱা লোৱা কৰাই দিব লাগে, সেইটোৱে কৰিব পৰা নাই। তেওঁলোকক নোখোৱাই মই কেনেকৈ তহঁতৰ লগত পিকনিকত গৈ এনজয় কৰিম কচোন। এফালে ঘৰতে ভালকৈ মানে খোৱা লোৱাই ফেমিলিয়ে কৰিব পৰা নাই, মই কেনেকৈ অকলে এনেকৈ ইমান ভৰ্তি কৰোঁ কওকচোন। সেইকাৰণে মই এই বছৰত পিকনিকত যোৱা নাই। আৰু এটা কথা শুন, আগতে গৈছো, এতিয়া মই ডাঙৰ হৈছো নহয়। এতিয়া পিকনিকত যোৱাটো বেছি ইম্পৰ্টেণ্ট নহয়, ইম্পৰ্টেণ্ট হৈছে কামটো। পিকনিকত গ'লে 1 নম্বৰ কথা মোৰ কাম লছ হ'ব, 2 নম্বৰ কথা মোৰ পঢ়া লিখা লছ হ'ব। সেইকাৰণেতো মই যাব বিচৰা নাই। তহঁতে যদি যাব বিচৰা যা, মোৰ কথা এতিয়াৰ পৰা বাদ দি। এতিয়াৰ পৰা কোনো বছৰত যে পিকনিকত যাম সেইটো মোৰ কোনো প্লেন নাই। এতিয়া যে আগতে যিমান গৈছোৱেই, এই বছৰৰ পৰা আৰু যে যাম এইটো মোৰ কোনো প্লেনে নাই। তহঁতে যাব বিচাৰিছা তহঁতে যা, মোৰ কথা এতিয়াৰ পৰা বাদ দে। আৰু যেতিয়া মোৰ কথা মনত পৰিব ভাবি ল'বি যে সি এতিয়াৰ পৰা আৰু আমাৰ লগত থাকিব নোৱাৰে, কাৰণ তাৰ বহুত সমস্যা আছে। মোৰ এতিয়াৰ পৰা বহুত সমস্যা আছে। তোক কিমানটা সমস্যাৰ কথা খুৱাম, ক'লে মই কওঁতে মোৰ হৈ যাব, কিন্তু মোৰ সমস্যা শেষ নহ'ব, গম পাইছা। তহঁতে যাবি যা, এইবাৰৰ পৰা আৰু মই নাযাওঁৱে।